এইয়া জলকীয়া পকি আছে দেখিছেনে? এইয়া জলকীয়া আৰু এইকেইটা বিলাহী ৰাইজ দেখিছেনে? হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মোৰ পঢ়া টেবুলৰ পৰাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি এতিয়া বাজিছে দিনৰ 11টা। এইয়া ঘড়ীটো দেখিছে, 11টা বাজিছে আৰু মই অকণমান পঢ়া শুনা কৰি আছোঁ আৰু মানে এক্সাম আহিলে 30 তাৰিখৰ পৰা এক্সাম, মানে পঢ়িব লগা হৈছে অলপমান। আৰু আজি দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ। বহুত দিনৰ মূৰত লং ভিডিঅ' এটা কৰিম বুলি আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ হয়গৈ নহয় নাজানো বাৰু সেইটো। আজি এটা বেলেগ কাম কৰিব গৈ আছোঁ। অকলে নহয় বাৰু, খাব আৰু মানে কি বস্তু বুজি পাইছেনে? এতিয়া কিন্তু মই অকলে খাম, কিন্তু অলপ দেৰিকৈ মা আহিব স্কুলৰ পৰা, মা খাব। অকণমান কিবা হৈছে দেই, মই মেডিচিন লগাই থৈ দিছোঁ, গালত কিবা এটা হৈছে সৰুকৈ। এয়া দেখিছেনে? আজি কেঁচা আম খাম, বহুত দিনৰ পৰা খাম বুলি কৈ আছিলোঁ। আব্বাই লৈ আহিছে আৰু হ'ল আচলতে আনিবৰ 3 দিন মানে হ'ল। কালি মায়ে অকণমান গালি দিছিলে যে এনেই আনিছোঁ নেকি, পচি যাব, বেয়া হৈ যাব। তাৰপিছত আজি এয়া খাম। আমৰ গছ আচলতে আমাৰ বহুত আছে, আমাৰ ইয়াতো আছে, আমাৰ ইয়াৰ ঘৰত আৰু আমাৰ গাঁৱৰ ঘৰতো বহুত আছে। কিন্তু এইবাৰ কি হৈছে জানো, আম নাই, আম এটাও নাই, গছত নায়েই মানে। কিয় বা এনেকুৱা হৈছে নাজানো, চব সৰি গৈছে। ফুলিছিলে ঠিকে আম কেইডাল, গোটেইকেইডালে ফুলিছে, কিন্তু আম নাই এইবাৰ। আম নাথাকিলে এডাল গছত হয়তো 2-3টামান আছে নেকি, সেইবোৰো এতিয়া পাৰিব নোৱাৰি মানে, সেইকাৰণে কিনিয়ে আনিছে এইবাৰ। এনে আগতে আমি আম কিনিবই নালাগে, ঘৰৰ গছৰে পকা আম, কেঁচা আম, আচাৰ বনোৱা। এইবাৰ আনকি কিনি আনি আচাৰ বনাবলগীয়া হৈছে আমৰ। যিহেতু প্ৰত্যেকবাৰে আমাৰ মায়ে আচাৰ বনায়ে, আমৰ আচাৰ বনায়, কিন্তু এইবাৰ কিনি আনি বনাবলগীয়া হৈছে। কি যে দুৰ্ভাগ্য, কিয় বা এনেকুৱা হৈছে? আপোনালোকে জনাবচোন কমেণ্ট কৰি, আপোনালোকৰ ফালে আম আছেনে নাই? এইবাৰ বহুত আম কমেই, গছবিলাকত আমেই নাই। কিয় বা এনেকুৱা হৈছে নাজানো আৰু। হয়তো বৰষুণটো আগতীয়াকৈ দিয়াই নেকি, নে কি বা গম নাপাওঁ আৰু। জনাবচোন কিয় এনেকুৱা হৈছে বুলি ভাবে আপোনালোকে। ইমান টেঙা, বহুত টেঙা। চাটনি বনাওঁ। অকণমান খালোঁ বাৰু মই আম, কিন্তু গোটেই নোৱাৰোঁ খাব, বহুত বেছি টেঙা। এতিয়া 11:35 হৈছে, দুপৰীয়াৰ কাৰণে বনাব লাগে। এতিয়া কি বনাওঁ, ফ্ৰিজটো খুলি লৈছোঁ, ৰ'ব চাওঁ কি আছে। আৰু গালত এইখিনিতে কি জানো হ'ল, এয়া হঠাতে কিবা অকণ হ'লে মনটো বেয়া লাগি যায়। ভালেই হোৱা নাই, মেডিচিন লগাই থৈ দিছোঁ, কিন্তু ভাল হোৱা নাই। কমিছে বাৰু, যোৱাকালিতকৈ বহুত কমিছে। দুপৰীয়া তৰকাৰী বনাব লাগিব, ভাত বনাব লাগিব, তাৰ বাবে ৰেডি কৰোঁ। বেঙেনা আৰু কিবা স্কচ, ইমান বেয়া পাওঁ এই স্কচটো, মই বহুত বেছি বেয়া পাওঁ। তথাপি আৰু আম্মাই খায়, আব্বাই খায়, বনাব লাগিছোঁ। ঘৰৰ গছত মানে চোতালত, ঘৰৰ গছত মানে জলকীয়া লাগি আছে। আমি জলকীয়া বহুত দিন হ'ল জলকীয়া কিনিবলগীয়া হোৱা নাই, ঘৰতে আব্বাই লগাইছে। দেখুৱাই আছোঁ ৰ'ব আপোনালোকক, বুজিছেনে? ইয়াৰ পৰাই ছিঙি নি তৰকাৰীত দিওঁ। ইমান বেছি জ্বলা, বহুত জ্বলা এই জ্বলাকেইটাৰ। এইফালেও গছ আছে, এডাল গছ, তাৰপাছত এইডাল আছে, ইয়াত আছে, বহুকেইডাল গছ আছে। মই ইয়াৰ পৰা ছিঙি লওঁ। এই পকা জলকীয়া দেখিছেনে, পকি আছে। কেনেকুৱা ৰ'দ দিছে গাইজ, কেনেকুৱা ৰ'দ দিছে, কেনেকুৱা গৰম। জলকীয়াকেইটা ছিঙি লওঁ। আৰু ক'ত আছে পকা জলকীয়া, আৰু পকা নাই, অকণমান পুৰত চাই ছিঙি লওঁ বাৰু। এইয়া জলকীয়া, আৰু এইডালত চাওঁ, ইয়াতে আছে পকা জলকীয়া। এইটো পকি আছে।
এইটো পকি আছে এইবিলাক কেনেকুৱা মজা লাগে ন এনেকৈ ছিঙি ঘৰৰ গছৰ বস্তু যিহেতু বহুত বেছি ভাল লাগে ছিঙি আনিলোঁ বেঙেনা স্কচ ৰাইজ এটা কথা আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকক মই যে ভিডিঅ' বনাওঁ আপোনালোকক নলবৰীয়া ভাষাত ভিডিঅ' বনাব লাগিব নেকি যদি নলবৰীয়া ভাষাত ক'লে আপোনালোকে বেছি ভাল পায় মই যিহেতু নলবাৰীৰ ছোৱালী নলবাৰীতে জন্ম নলবাৰীতে ডাঙৰ হৈছোঁ নলবাৰীতে আছোঁ গতিকে আপোনালোকে জনাবচোন মই নলবৰীয়া ভাষাত বনাম নেকি ভিডিঅ' বনাব পাৰোঁ কিন্তু ইচ্ছা কৰিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰো ভাল লাগে নলবৰীয়া ভাষাটো কৈ মানে যিহেতু আমি নলবৰীয়া ভাষাই কওঁ নলবাৰীতে থাকোঁ তেনেহ'লে আৰু কিনো আৰু অকাই পকাই ভিডিঅ' বনাব হয় নেকি জনাবচোন আপোনালোকে ক'ব পাৰে নেকি বাৰু আপোনালোকে কমেণ্ট কৰিলে মোৰ অকণমান সুবিধা হয় সেইবাবে সুধিছোঁ ক'বচোন কমেণ্ট কৰি আৰু মোৰো নলবৰীয়া ভাষাত ভিডিঅ' বনালে মোৰো সুবিধা হয় অকণমান মানে এইবিলাক জিভা পকাই থাকিব ইচ্ছা নাই মানে নোৱাৰি আমি নলবেইৰা ভাষাত ভিডিঅ' বনাই ভাল লাগে আমাৰ আমি যিহেতু ঘৰতো এনেকৈ কথা কওঁ গতিকে এনেকৈ কথা কৈ ভাল লাগে চিধা চাধা আমাৰ নলবৰীয়া মানুহবিলাক কিন্তু চিধা চাধা দেই কমেণ্ট কৰিবচোন নলবৰীয়াবিলাকে যি ক'ব খাটাংকৈ কৈ দিব মানে এই কিছুমান মানুহ আছে নহয় পেটত এটা মুখত এটা সেয়া টাইপৰ মানুহ নাই আৰু কিছুমান মানুহে আমাৰ নলবৰীয়া ভাষাটো শুনিলে ক'ব কি ইমান ৰুট ইমান ৰাফকৈ কথা কয় নহয় দেই আমাৰ নলবৰীয়া মানুহবোৰ বিৰাট অন্তৰখন বিৰাট কোমল ভাষাটোৱে তেনেকুৱা এনেকুৱা লাগে যে বাপৰে ইমান কাঢ়াকৈ কৈ দিলে নহয় এইটো মিছা কথা এইটো একেবাৰে মিছা কথা অন্তৰৰ পৰা ভাল কাৰণে তেনেকুৱাকৈ কয় ভাষাবিলাক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন ৰাইজ ছাবস্ক্ৰাইব কৰিব আৰু অকণমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব লাইক কৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে কিয়নো মনটো বেয়া লাগি যায় ইমান কষ্টকৈ ভিডিঅ'বিলাক বনাওঁ আৰু লং ভিডিঅ' মই দিয়াও নাই বাৰু বহুত দিন দিয়া নাই কিন্তু লং ভিডিঅ' দিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মনটো ভাল লাগে আৰু ভিডিঅ' দিব মন যায় ভিডিঅ' দি থাকিম বাৰু কিন্তু ছাবস্ক্ৰাইব কৰিব দেই লাইক কৰিব কমেণ্ট কৰিব আৰে আপোনালোকৰে ছোৱালী আপোনালোকে যদি ছাপোৰ্ট নকৰে কোনে কৰিব গতিকে ছাপোৰ্টটো কৰি দিব অলপমান একো নহয় হয়নে নহয় কৰিব দেই কৰিব কিন্তু আৰু এতিয়া মোৰ এক্সাম আহি আছে এক্সামৰ পিছত ফুৰিব যাম তাৰো ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম এক্সামৰ পিছত যেতিয়া ওলাই যাম ফুৰিব যাম বন্ধ আহিছে ইফালে গৰমৰ বন্ধ মাৰো বন্ধ হ'ব গতিকে ফুৰিব গ'লে তেতিয়াও ভিডিঅ' বনাম ভাল ভাল ভিডিঅ' লৈ আহিম কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নকৰিলে আৰু লাইক নকৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে মনটো একেবাৰে বেয়া লাগে চাবচোন ভিডিঅ'বিলাক ইমান কষ্টকৈ ভিডিঅ'বিলাক বনোৱা যায় ন ভিডিঅ' বনোৱা এডিট কৰা বহুত কষ্ট হয় আপোনালোকৰ লগত লেকচাৰ দিয়াতে মোৰ আঞ্জা কাটা হৈয়ে গ'ল বাংনা কাটি ৰেডি এতিয়া বনাবা বাকী মই বনাই লওঁ নহ'লে মায়ে আহি ঠিকছে দিব মোক মছলা গতিকে বনাই লওঁ দিয়ক সোনকালে তাৰপৰা আৰু বহুত কাম আছে দেখি দেখিম আপোনালোকক চাই থাকিব ভিডিঅ'টো বজাৰ কৰি আনছি আনি এতেই এনেকৈ থৈ গৈছে এইবিলাক কিবা কিবি আনছি আৰু সৰু বেঙনা ডাঙৰ বেঙনা গোটেই বহুত আনছি মাখা আৰু আছেই আগৰ পৰাই ফ্ৰিজত আৰু আনছি এলা মই চিজিল কৰি থওঁ ৰ'ব এতিয়া আম্মাই কিবা এটা অৰ্ডাৰ কৰিছে ৰাইজ কি বস্তু মই ধৰিবই পৰা নাই এইটো এনেই কিন্তু দেখাত বস্তুটো মৰম লাগছি কিবা পিঠা বনোৱা বোলে ৰাইজ পিঠা বনাব পাৰি এইটো মানে কুকাৰত দিয়ে চাগে ভিতৰত এইখানো আছে ভাল লাগছে কিন্তু এনে মৰম লাগছে বস্তুটো কিন্তু কেনেকৈ বা ইউজ কৰে আম্মা আহিলেহে গম পাম কি যি বস্তুগিলা মানে অৰ্ডাৰ দি থাকে মানে মোবাইলটো পিটকি সেইগিলাই চাই থাকে সেই কাম হ'ব দে আৰু ৰাইজ বস্তু নধৰা হৈ গৈছে ঘৰত থবাৰ জেগা নাই
কিন্তু বস্তু নাটেই কি কৰিব ছোৱালী মানুহ মাইকী মানুহগিলা সেনেকুৱাই চাগে ময়ো এনেকুৱা কিবা বস্তু দেখা পালে মানে এৰিব ইচ্ছা নাযায় কিন্তু কেতিয়াবা উপায় নাই গালি খোৱাৰ ভয়তে থৈ দিওঁ চাইড কৰি উপায় নাই না ৰাইজ এয়া কি মৰম লাগছে চাওকচোন ফ্লিপকাৰ্টৰ পাই কি বা এইটো ইউজটো জানি পেলাই ইউজটো যেতিয়া মই গম পাম ভালকৈ তাৰপিছত লিংকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি লাগে ক'ব ইমান গৰম ৰাইজ আজি অকণমান গৰম মানে অলপ ৰ'দ দিলে মানে বহুত বেছি গৰম ধৰে পাকঘৰৰ পৰা কিবা কলবা পাৰিলে তাৰমানে আৰু ৰক্ষা বতৰটো ইমান বেছি ৰ'দো নাই কিন্তু এনেকুৱা বতৰত বেছি গা চা বেয়া লাগে ৰাইজ ৰ'বচোন এটা কথা কওঁ মানে ভিডিঅ'টো আৰম্ভণিতে মই লিখিতৰে আৰম্ভ কৰিছোঁ মই লিখিত কৈছিলোঁ কিন্তু ৰাইজ নৰোৱে ৰাইজ মানে জিভাখন পাকে নাখে ভালকৈ কিনো লিখিত ক'ম আৰু আমাৰ নলবেৰীয়া মানুহক লিখিত ক'লে কেম্বা দেখি শুনিও কেম্বা মানে আধা কথিত আধা লিখিত সেনেহান হৈ যায় না সেইকাৰণে ৰাইজ মানে কথিততে কম দিয়ক মানে ময়ো কমফৰ্টেবল আপোনালোকে শুনিও ভাল পাব মানে শুনি ভাল পাব মানে যেতিয়া মই লিখিত ক'ব যাওঁ তেতিয়া মানে কথিতৰ সুতটো আহি যায় এতিয়া ভাল নালাগে নৰো না ৰাইজ অভ্যাসে নাই কি কৰিম আৰু উপায় নাই এনেকৈ কম দিয়ক বেয়া পাব নেকি গম পায় নাপাব বেয়া নলবেৰীয়া আপিনা সেইকাৰণে আৰু ভিডিঅ'টো নলবাৰীতে বনাইছোঁ দিয়ক ন হ'ব দিয়ক কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু বিলাহী ৰাইজ দেখছি না ঘৰৰ গাছৰ বিলাহী কি মৰম লাগে ন দেখিলিয়ে বলক আঞ্জাত দিম অকণমান বেছি হ'লে তাৰমানে এই পুৰি খাই চাটনি কৰি খাই ভাল লাগে কিন্তু বেছি নাই ৰাইজ অলপমানে আছে এইকেইটাই কিবা আঞ্জাত দেও দক আব্বাই কাটি থৈ দিছে এইগিলা নাখলি ঠিকছে গালি দিব বেছি নাখাওঁ মই আপেলটো একদম বেয়া পাওঁ এপিচ আপেল বয়া আছে আৰু মই এই বস্তুটো কিন্তু এই বস্তুটো এই মালটা আমি মালটা বুলি কওঁ আৰু বা কি বুলি কয় নাজানো এই বস্তুটো মোৰ ফেভৰেট এই মালটা আৰু আম ফ্ৰুইটছৰ ভিতৰত মই এইকেইটাই ভাল পাওঁ এই দুটাই ভাল পাওঁ আৰু আঙুৰটো খাওঁ কিন্তু খাওঁ যদিও আৰু ফেভৰেট নহয় এইটো মানে মোৰ ফেভৰেট বস্তু আৰু এই বস্তুটো মই ভাল নাপাওঁ কি কৰিব মানে উপায় নাই খাব লগা আছে গালি পাৰাৰ ভয়তে গালি শুনাৰ ভয়তে খাব লগা আছে ৰাইজ একদম বেয়া পাওঁ মানে খাৱাটো ভাল বাৰু বেয়া নহয় ভাল চবে খাব লাগে আপোনালোকে খাব কিন্তু মই বেয়া পাওঁ ৰাইজ কি কৰিব উপায় নাই আপেলটোৰ মোৰ ভিতৰে নাযায় আপেলটো যে আছে আপেলটো ভিতৰে নাযায় মানে ওলাই এই বস্তুটো আল্টিমেট বহুত ভাল লাগে আৰু কমলাটো খাই ভাল লাগে কমলা ছিজন নাই বাৰু কিন্তু এই মালটা বহুত বেছি ভাল লাগে এই মালটাটো আপোনালোকে কি বুলি কয় জনাবচোন আমি কিন্তু মালটা বুলি কওঁ মই কিন্তু এই দুটা আম হ'লে আকৌ নালাগে মোক ভাতো নিদিলে হ'ব আম খাই থাকোঁ কৈছোঁৱে আপোনালোকক মানে অইনবাৰ হ'লে মানে আমাৰ গাছত ইমান আম লাগে আপোনালোককো দেখাইছোঁ আগৰ ভিডিঅ'ত আছে মোৰ আমৰ বতৰত ভিডিঅ' বনোৱা ভিডিঅ' আপলোড কৰিছিলোঁ মই মোৰ চেনেলত চালি গম পাব ই ডাঙৰ বলত ছিঙি লৈ আহে পাৰি লৈ আহে আৰু চাপৰতে লগা আম আছে চোতালতে এইগিলা লাগি থাকে কিন্তু নাই গাইজ এবাৰ নাই এটাও আম নাই গাছত চব কিনিব লগা আছে হ'ব দিয়ক কিনিয়ে খাম এবাৰ আপোনালোকে চাগে ভাবছি ৰাইজ ভিডিঅ'টো দেখোন এই কথা কৈ থাকে আৰু ঘৰত বেলেগ মানুহ নাই নেকি নাই ৰাইজ থাকিও নাই কি কৰিব ভিডিঅ'ত নলে মানুহগিলা এই গৰুটো এটা বাঢ়ি আছে ৰাস্তাত বাৰে বাৰে ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাইজ বাৰে গৰুটো এটা বাঢ়িব ধৰে বন্ধ হৈছে চাওকচোন কি কৰিম সেন্দেও তাৰমানে ভ্লগত কথা ক'বা বিচাৰে মোৰ দৰেকে মই তেনেকৈ সেই হিচাপে বকিয়ে আছোঁ সেন্দেও ভাবছি কি তই একলা বকি থাকিলে হ'ব নেকি আমিও কওঁ দে সেনেকৈ কথা কৈ আছে গা ধুই আহিলোঁ গাইজ ইমান বেছি গৰম ইমান ৰ'দ দি আছিল আহি দেখা পাওঁ হঠাতে দেখোন বতৰটো আন্ধাৰকৈ আহিছে কি মানে বতৰৰ মহিমাই ধৰিব নোৱাৰা আছে আন্ধাৰ হৈ আছে একদম
আন্ধাৰকৈ আহিছে, কেমেৰাত ধৰিব পৰা নাই। ভাবিলোঁ অলপমান এখন মুভি চাই আছিলোঁ ৰাইজ। মুভিখন মানে মোবাইলতে চাই আছিলোঁ। ভাবছোঁ এতিয়া হেৰি কৰোঁ, টিভিতে লগাই লওঁ। টিভিত লগাই লৈ আৰামছে দৰ্জা চৰ্জা বন্ধ কৰি লৈ চাওঁ। আন্ধাৰ হৈছে ৰাইজ, আন্ধাৰ হৈছে। মুভিখন চাওঁ। আৰু মুভিখন মানে মই মোবাইলত চাইছিলোঁ। মোবাইলত চাই থাকি এতিয়া টাইম পাইছোঁ, অলপমান মোৰ টিভিটো লগাই লওঁ, টিভিটো চাওঁ। আৰু এটা জমনি কথা ৰাইজ, মানে যোৱাকালি মোৰ মানে নিচাটো কালিৰ পৰা লাগিছে। চাউণ্ডটো কমাই লওঁ। যোৱাকালিও কিবা এখন মুভি চাই আছিলোঁ, পুৰণা মুভি ৰাইজ। মানে পুৰণা মুভি কিছুমান চাইও ভাল লাগে না। তাৰ পৰাই ভাত তাত খাই উঠি পেলাই মই টিভি চাই আছোঁ। এনেই কোনদিনা হ'লে ভাত তাত খাই উঠি পেলাই মই অলপমান বাগাত দিওঁ, মানে শুই মানে এইটো মোৰ অভ্যাস হৈ গৈছে। তাৰপাছত আম্মা স্কুলৰ পৰা আহিছে, আহি পেলাই কৈছে বাপৰে আজি দেখোন বেলেগ দেখা পালোঁ। মানে আচৰিত হৈ গৈছে, যি মোৰ মানে অলপমান কিবা চেঞ্জ দেখা পাইছে। মই টিভি চাই আছোঁ, মানে মই খোৱা নাই, ভাত খাই উঠি বাপৰে বাপ, এইটো তাৰমানে এটা বেলেগ ডাঙৰ কথা তাৰমানে। আৰু আজিও এখন টিভিত মুভি লগাই লওঁ। মই মানে মোবাইলত চাই আছিলোঁ, সেইখন আধৰুৱা হৈ আছে, সেইখন টিভিত চাম। আৰু নামটো নকওঁ নেকি ৰাইজ, আপোনালোকে হাঁহিব না কওঁ দিয়ক, আপোনালোকে মোৰ ফেমিলিয়ে হয়। লাডলা শ্ৰীদেৱী আছে আৰু অনিল কাপুৰ আছে। কিবা এটা ভাল লাগছে ৰাইজ, চাওঁ মুভিখন। মানে অলপমান বাকী আছে, সেইখিনি চাওঁ। তাৰপিছত দুপৰীয়া ভাত খাবাৰো সময় হৈছে, 2টা বাজিছে। ভাতকেইটাও খাম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাতটো খাই লওঁ ৰ'ব ৰাইজ, মস্ত ভোক লাগছে। ভাত খালোঁ গাইজ। ভাত খাই উঠি তামোল খাইছোঁ। মানে ভাত খাই উঠি অলপমান খোজকাঢ়ি তামোল খান খাওঁ। অলপমান তামোল খালে মানে ভাল লাগে আৰু, যিহেতু আমি অসমীয়া, তামোলখন খাব লাগে। আমি অসমীয়া মানুহগিলাহে জানো হয় না তামোল খানৰ টেষ্ট। ভাতকেইটা খাই উঠি যেতিয়া তামোল খান খাম নহয়, মাথা চাথা কিবা গা চা ভাল লাগি যায় হয়না। অলপমান খোজকাঢ়ি যাওঁ, খাই উঠি খোজকাঢ়িব লাগে বোলে। আগতে কাঢ়া নাছিলোঁ গাইজ, শকত হৈছোঁ। এতিয়া চবে কয় খাই উঠি পেলাই বোলে খোজকাঢ়িব লাগে। সেইকাৰণে যেতিয়া খাওঁ তেতিয়া খোজকাঢ়োঁ, ৰাতিও খোজকাঢ়োঁ। অলপমান খোজকাঢ়োঁ, তাৰপিছত চিনেমাখন শেষ হোৱা নাই গাইজ, শেষেই হোৱা নাই। বহুত ভাল লাগছে চাই পেলাই। পুৰণা চিনেমা না গাইজ, পুৰণা চিনেমাগিলা কিবা ভালেই লাগে। আজিকালি কিবা মোৰ নতুনকৈ কিবা এটা হেৰি গৈছে, মানে পুৰণা চিনেমাগিলা চাই ভাল লগা হৈছে, সেইগিলাই চাই থাকোঁ। আজিও এখন লগাই লৈছোঁ, এখন চাই আছোঁ। শেষ হ'বাৰে হোৱা নাই। শেষ হ'লে অলপমান বাগাত দিম, মানে অকণমান শুম। তাৰপিছত আৰু গধূলি যদি বতৰটো ভালে থাকে, এতিয়া বতৰটো অলপমান ডাৱৰীয়া হৈ আছে, বৰষুণ আহিবও পাৰে ঠিক নাই। যদি ভালে থাকে তেতিয়াহ'লে অলপমান ওলাই যাম বাহিৰৰ ফালে। কিমাননো আৰু ঘৰটোত থাকিম, কেম্বা লগা হৈছে মানে। মই আছোঁ ফুৰি ভাল পোৱা মানুহ, মানে ঘৰটোত সোমাই থাকিব নোৱাৰি, কেম্বা লাগি যায়, মন চনো বেয়া লাগি যায়, কিবা নিগেটিভ কিবা এটা হেৰি আহি থাকে। অলপমান ওলাই গ'লে ভাল লাগে। চিধা খোজকাঢ়া, ঘৰত যাওঁ, মুভিখন চাওঁ। টিভি চলি আছে, পজ কৰি থৈ গৈছিলোঁ। ফেনখন দেওৰ বগাইছ, গৰম দিছে। মই চাই লওঁ চিনেমাখন, অলপ পিছত লগ পাই আছোঁ আপোনাক। মুভিখন চেছ হ'ল গাইজ, এতিয়া যাওঁ অলপমান টোপনি মাৰোঁ, মানে অভ্যাস, টোপনি লাগছি মানে অলপমান। যাওঁ আৰু দেৰিকৈ লগ পাম দিয়ক আপোনালোকক, ভিডিঅ'টো কণ্টিনিউ কৰিম। অলপমান শুই লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিম। অলপমান শুলোঁ, শুই উঠি এতিয়া আম্মা আহি পাইছে। আম্মাই বোলে আমকেইটা যি থৈ দিছিলোঁ আহি পেলাই তাৰমানে খাওঁ লাগছে। এতিয়া আমকেইটা ৰুকবা দিছে, ৰুকো দিয়ক, ৰুকি পেলাই ময়ো খাওঁ। তেতিয়া ভালকৈ খোৱা নহ'ল, টেঙা মস্ত টেঙা। আমকেইটা খাওঁ।
ৰুকি আছোঁ, আপোনালোককো দেখাম। গাছৰ পৰাই জ্বালা চিঙো ৰ'ব গাইজ, টেঙা কাটছোঁ যিহেতু গাছৰ জ্বালা কিহত লাগব। টেঙা খালোঁ গাইজ, ইমান বেছি টেঙা আমকেইটা, একদম কেম্বা লাগি গৈছে, দাঁত চাত টেঙাই গৈছে। ওলালোঁ অলপমান ফুৰি আহোঁ, তিনিও যাম, আম্মা আব্বা মই অলপমান ফুৰি আহোঁ। মানে কৈছিলোঁ নহয় দুপৰীয়া, ঘৰত থাকি মানে ভাল নালাগে, একদম মন চন বেয়া লাগি থাকে। সেনে সন্ধিয়া অলপমান ওলাই গ'লে ভাল লাগে মনটো, সেইকাৰণে অলপমান ওলাই যাম। চাই থাকিবচোন ভিডিঅ'টো, বেছি আৰু বাহিৰতে ভিডিঅ' নকৰোঁ। বাহিৰত ভিডিঅ' বনাব নোৱাৰোঁ ৰাইজ, মোৰ মস্ত লাজ লাগে। এয়া মোৰ আৰু মাত বন্ধ, আৰু গেটৰ বাহিৰ হৈছোঁ মানে মোৰ আৰু মাত বন্ধ। এনেই ভিডিঅ'টো পাব, মই এইখিনি ভইচ অভাৰে দিব লাগিব। আৰু একো কাম নাই বাহিৰত যাব লগা, এনেই জাষ্ট খোজকাঢ়োঁ আৰু খোজকাঢ়িম বুলি আম্মা আৰু মই ওলাইছোঁ। খোজকাঢ়ি অলপমান যাওঁ, ফুৰি আহোঁ। এয়া দেখিছেনে কুকুৰটো আমাৰ ওচৰতে এক ঘৰৰ, সি তাৰমানে আমি ওলাই গ'লে আমাৰ পিছে পিছে যায়, আমাক থবা যায় মানে এনেকৈ। আৰু সেই গছডাল দেখিছে না, ইমান ধুনীয়া, মানে এই ৰাস্তাটোৰ মানে সৌন্দৰ্য বাঢ়ি গৈছে এই গছডালৰ কাৰণে, বহুত বেছি ধুনীয়া গছডাল। চাওকচোন বহুত বেছি ধুনীয়া লাগছে। এতিয়া দুডাল গছ আছে একেলগে, এডাল আছে অলপমান বেঙুনীয়া কালাৰৰ ফুল আছে, আৰু এডাল পিংক কালাৰৰ। ইমান বেছি ধুনীয়া, মানে জাগাখিনিৰ কিবা সৌন্দৰ্যটোৱে বাঢ়ি গৈছে, ইমান ধুনীয়া। আৰু এইফালে আম্মা আৰু মই খোজকাঢ়ি যাই আছোঁ। আম্মা কিবা কৈ গৈ আছিলে মোক, খোজকাঢ়ি যাই আছোঁ। আৰু এয়া আহি আমি গৰ্ডন ফিল্ড পাৰোঁ। বাহিৰত আৰু বেছি ভিডিঅ' নকৰিলোঁ, আৰু এয়া ঘৰ আহি পালোঁ। বহুত বেয়াকৈ আহিছে ৰাইজ, আহি পালোঁ, কিবাকৈ আহি পাইছোঁ মানে। আহি পাই পেলাই এতিয়া অলপমান ৰেষ্ট লৈ লওঁ, তাৰপৰা গৰম লাগছি, গাটো ধুওঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম, আৰু কণ্টিনিউ নকৰোঁ ভিডিঅ'টো, অলৰেডি দীঘল হৈছে ভিডিঅ', আৰু ইমান দীঘল নকৰোঁ, আপোনালোকৰো ভুল লাগিব চাই পেলাই। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কিন্তু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লিজ 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 পাহৰি নাযাব, কিন্তু ছাবস্ক্ৰাইব কৰি দিব।